নমস্কাৰ, মই খনীন্দ্ৰ সপোন। বিশ্ব ভ্ৰমণৰ উদ্দেশ্যেৰে চাইকেলেৰে মই ভ্ৰমণ কৰি আছোঁ আৰু বৰ্তমান মই আছোঁ পাঞ্জাৱত আৰু মই এখন পাঞ্জাৱৰ স্কুললৈ গৈছিলোঁ। যিহেতু মই কিছুমান সজাগতা বাৰ্তা লৈ ওলাইছোঁ আৰু মই সদায় টাৰ্গেট কৰোঁ স্কুলসমূহ, কাৰণ স্কুলসমূহত আমাৰ কণ কণ শিশুসকলক লগ পোৱা যায় আৰু মোৰ টাৰ্গেট হ'ল তেওঁলোকেই, কাৰণ আমাৰ শিশুসকলেই দেশৰ ভৱিষ্যত। গতিকে শিশুসকলক আমি কম বয়সতে যদি এটা কোমলীয়াতে যদি ভাঁজ দিওঁ, সেই ভাঁজটো লয়। গতিকে মোৰ টাৰ্গেট হৈছে শিশুসকল আৰু মই শিশুসকলক মোৰ মনৰ কথা বুজাবলৈ যাওঁ। মোৰ মনৰ বাৰ্তা, মোৰ এই যাত্ৰাৰ বাৰ্তাবোৰ মই ক'বলৈ তেওঁলোকক চেষ্টা কৰোঁ। ৰ'ব, মই আপোনালোকক কোৱাই নাই মোৰ সজাগতাসমূহৰ মোৰ বাৰ্তাবোৰ কি আচলতে। মই নাৰী সুৰক্ষা সজাগতা, মই ড্ৰাগছৰ লগতে যিবোৰ নিচাজাতীয় দ্ৰব্য আছে সেই মুক্ত পৃথিৱী এখন লাগে আমাক, আৰু বৃক্ষৰোপণৰ সজাগতা, পৰিৱেশ প্ৰদূষণৰ সজাগতাৰ কাৰণে মই স্কুলবোৰ ভিজিট কৰি তাত মই এই বাৰ্তাটোৰ কথা মই সকলোকে কওঁ, আমি কি কৰা উচিত। नारी को सम्मान करना चाहिए, क्योंकि नारी हमारा माँ होता है, हमारा बहन होता है, हमारा पत्नी भी होता है। ৰ'ব, মই মোৰ এই সামান্য মগজুটোৰে মই তেওঁলোকক বুজাবলৈ চেষ্টা কৰিলোঁ, কাৰণ আমাৰ নাৰী আমাৰ বাবে কি হয়। নাৰী আমাৰ বাবে জন্মদাত্ৰী, আমাৰ আই, আমাৰ বা ভণ্টি, আমাৰ পত্নীও হয় নাৰী, আৰু নাৰীক সন্মান কৰিব লাগে। পুৰণি কালত নাৰীক দেৱী বুলি মনা হৈছিল, কিন্তু আজিকালি আপোনালোকে দেখেনে বাৰু সেই দেৱীগৰাকী? কাৰণ আজিকালি বহু মানুহে এনেকৈ ভাবে যে নাৰী ভোগৰ সামগ্ৰী, নাৰী সন্তান জন্ম দিয়া মেচিন, আৰু এইবোৰ সঁচাকৈ বহুত দুখ লগা নহয়নে? আৰু কণ কণ শিশুসকলো ধৰ্ষণৰ বলি হয়, আমি দেখিবলৈ পাওঁ। সঁচাকৈ বহুত বেছি দুখ লাগে, নহয় জানো? नशा करने से हम खुद और हम लोगों का परिवार भी बर्बाद हो जाता है। আৰু মই এইখিনিতে নিচাৰ কথা ক'বলৈ বিচাৰিলোঁ, কাৰণ যিবোৰ ড্ৰাগছ বা তেনেকুৱা ধৰণৰ নিচাজাতীয় দ্ৰব্য আছে, সেৱন কৰিলে আমাৰ কি হ'ব পাৰে। আমি নিজে ধ্বংস হৈ যাওঁ, আমাৰ ঘৰখন ধ্বংস হৈ যায়, আৰু বহু বেছি অপৰাধ, 90% অপৰাধ নিচাৰ কাৰণেও হয়। গতিকে আমি নিচা কৰিব নালাগে, সেইখিনিয়ে মই তেওঁলোকক বুজাবলৈ চেষ্টা কৰিছিলোঁ। আৰু মই কৈছোঁৱে, মোৰ এই সামান্য মগজুটোৰে কিমানখিনি ঢুকি পাইছে মই নাজানো, তথাপিও মই মোৰ এই সজাগতা বাৰ্তাবোৰ তেওঁলোকক দিবলৈ চেষ্টা কৰিলোঁ। 3 ਦੇਸ਼ਾਂ ਦੇ ਵਿੱਚ ਘੁੰਮ ਕੇ ਆਏ ਨੇ ਸਾਈਕਲ ਤੇ, ਜਿਨ੍ਹਾਂ ਦੇ ਵਿੱਚੋਂ ਨੇਪਾਲ, ਭੂਟਾਨ ਤੇ ਬੰਗਲਾਦੇਸ਼, ਆਪਣੇ ਗੁਆਂਢੀ ਵੀ ਅਸਾਮ ਦੇ ਨੇੜੇ ਵੀ। ਤੇ ਇਸ ਤੋਂ ਬਾਅਦ ਇੰਡੀਆ ਦੇ 8 ਰਾਜ ਜਿਹੜੇ ਨੇ ਉਹ ਵੀ ਇਹਨਾਂ ਨੇ ਸਾਈਕਲ ਤੇ ਘੁੰਮੇ ਨੇ ਤੇ ਵੱਖ-ਵੱਖ ਥਾਵਾਂ ਤੇ ਜਾ ਕੇ। আৰু মোৰ এই সজাগতা বাৰ্তাবোৰৰ বিষয়ে তেওঁলোকে তেওঁলোকৰ ভাষাত বুজাবলৈ চেষ্টা কৰিছে। তেওঁলোকৰ মাতৃভাষা পাঞ্জাৱী ভাষাতে তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলক বুজাবলৈ চেষ্টা কৰিছে। আৰু মোৰ এই বাৰ্তাবোৰৰ পৰা যদি এজন মানুহৰো মন সলনি হয়, তেওঁলোকে যদি ভাবে এয়া কৰা উচিত, তেনেহ'লে মই ছাকচেছ বুলি ভাবিম। আৰু মোৰ এই কামৰ প্ৰতি সন্মান জনাই তেওঁলোকে মোক সন্মানিত কৰিলে। চাওক আপোনালোকে, মোক অকণমান সন্মানিত কৰিলে, আৰু সঁচাকৈ মই বহুত বেছি সাহস পাওঁ এনেকৈ সন্মানিত হ'লে, আৰু মই সঁচাকৈ কেতিয়াও পাহৰিব নোৱাৰোঁ। সঁচাকৈ বহুত বেছি ভাল লাগিল, আৰু দুগুণ উৎসাহেৰে মই কাম কৰি যাব পাৰিম, মোৰ নিজৰ লক্ষ্যত মই উপনীত হ'ব পাৰিম বুলি মই আশা ৰাখিছোঁ। সকলোৱে আশীৰ্বাদ কৰিব। শেষত এটাই কওঁ, জয় আই অসম, ভাৰত মাতা কি জয়। আৰু ধন্যবাদ সকলোকে, বিশেষকৈ অসমবাসী ৰাইজক বহুত বেছি ধন্যবাদ। আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম চেনেহ, শুভেচ্ছা শুভকামনাৰ ফলত মই ইমান দূৰ যাবলৈ সক্ষম হৈছোঁ। গতিকে আপোনালোক সকলোলৈ মোৰ বহুত বেছি মৰম, বহুত বেছি শ্ৰদ্ধা, বহুত বেছি সেৱা। জয় আই অসম।